মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৭৫% নম্বৰ লাভ কৰি যিসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, গতিকে তেখেতলোকক আমি আজি মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি বিশেষ অভিনন্দন প্ৰদান কৰিছোঁ। বিশেষ অভিনন্দন অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। গতিকে ইয়াত উপস্থিত থকা সকলোকে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু আজি আমি অনুষ্ঠানটো বিগত বৰ্ষসমূহৰ দৰে খুব এটা উৎসৱমুখৰ পৰিৱেশেৰে আমি অনুষ্ঠিত কৰিছোঁ। খুব এটা সুন্দৰ পৰিৱেশে আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছিলহি ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষাতত্ত্ব বিভাগৰ সন্মানীয় জ্যেষ্ঠ অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়া। আমি সমল ব্যক্তি হিচাপে তেখেতক আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ। আৰু তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত দত্ত ডাঙৰীয়া, তেখেতলোককো আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ মাজত উপস্থিত হৈছিলহি মৰাণ মহিলা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তৰুণ গগৈ ছাৰ, লগতে অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আব্দুল জলিল ছাৰ, আৰু তাৰ লগতে জ্যেষ্ঠ সাংবাদিক বাছা বৰা ডাঙৰীয়া আৰু যথেষ্ট সংখ্যক শিক্ষাগুৰু আজি অনুষ্ঠানটোত আহি উপস্থিত হৈছিল। তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি যথেষ্ট কথা কৈছে, তেখেতলোকে অৱগত কৰিছে আগন্তুক দিনত ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে তেখেতলোকে আগবাঢ়ি গ'লে নিজৰ জীৱনত আগবাঢ়ি যাবলৈ কিছু সুবিধা হ'ব, কেনেধৰণে কি বাট ল'লে তেখেতলোকে জীৱনত আগবাঢ়ি যাব পাৰিব বা সফল হ'ব, এনেধৰণৰ বক্তব্য তেখেতলোকে বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰিছে। নিশ্চিতভাৱে আমি এটা আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ আগত তেখেতলোকে যিসমূহ বক্তব্য প্ৰদান কৰিলে, এই বক্তব্যই এই কথা বতৰাই নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি আগবাঢ়ি যোৱাত, আগন্তুক ভৱিষ্যত জীৱনত শিক্ষাৰ জীৱনত আগবাঢ়ি যোৱাত সফল হ'ব বুলি আমি আশা কৰিছোঁ, বা তেখেতলোকে ইয়াৰ পৰা এই অনুষ্ঠানৰ পৰা যথেষ্ট বাৰ্তা লৈ যাব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ ২৫০ৰ ওপৰত প্ৰায় ২৪২গৰাকী ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় আমি তাৰ লগতে সংযোগ কৰি যিসমূহ বিদ্যালয়ৰ পৰা শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, সেই বিদ্যালয়সমূহৰ ১৪খন বিদ্যালয়ৰ আমি প্ৰধান শিক্ষক বা প্ৰধান শিক্ষয়িত্ৰী বিভিন্ন মহাবিদ্যালয়ৰ আছে, তেখেতলোককো আমি অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে গোটেই সকলোবিলাক মিলাই প্ৰায় ২৫০ৰ ওপৰত ২৪২, এইফালে হৈ গ'ল আপোনাৰ ১৪, ২৫৬খন আমি অভিনন্দন পত্ৰ বা ২৫৬গৰাকী ব্যক্তিক আমি অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।